এতিয়া মই কথা পাতিম। তোমাৰ নামটো কি আছিলে? নমস্কাৰ, মোৰ নাম শ্ৰী ডিম্পা তালুকদাৰ। ডিম্পা ন? ডিম্পা তালুকদাৰ। মই জানো তোমাৰ নামটো অলপ আনকমন হয়নে? ডিম্পা সাধাৰণতে খুব কম মানুহৰ থাকে ন? তোমাৰ নামৰ মানুহ আৰু আছেনে নাই ক'ৰবাত তুমি জনাত? ডিম্পা নাই, ডিম্পী আছে। অঁ, ডিম্পীটো পাইছোঁ বাৰু, বহুত পাইছোঁ। দীপা পাইছোঁ, ডিম্পী পাইছোঁ, ডিম্পল আছে। কিন্তু ডিম্পা নামৰ মানুহ মই গম পোৱা নাই, তুমিও পোৱা নাই ন? নাই, মই মানে মোৰ নামটোৱে পৃথিৱীত তুমিয়ে একমাত্ৰ ডিম্পা হয়নে? তুমি একক মানে ইউনিক, অলপ ব্যতিক্ৰম ন? আজি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে, খুব ধুনীয়া ৰিজাল্ট কৰিছা, ভাল হৈছে তোমাৰ। তুমি তিনিটাকৈ লিটাৰেৰী ছাবজেক্টত যথেষ্ট নম্বৰ পাইছা। আমি তোমাক কংগ্ৰেচুলেশ্যন জনাইছোঁ। এতিয়া তোমাৰ পৰিকল্পনা কি? মানে মই এতিয়া মোৰ ৰিজাল্টটো চাই মই ধৰিবই পৰা নাই মই কি ল'ম কি নল'ম। তথাপি তোমাৰ কি ভাল লাগে? তোমাৰ আৰ্ট চায়েন্স প্ৰথমে? এনেইতো ৰিজাল্ট নিদিয়াৰ আগতে মোৰ চায়েন্স ভাল লাগি আছিল। মই চায়েন্স লৈ PCB লৈ কিনে মই নিট দিয়াৰ কথা আছিলে। এতিয়া ৰিজাল্টটো এতিয়া কি হ'ম কি কৰিম বুলি ভাবিছা? চাওঁ এতিয়া আৰ্টছ বা কমাৰ্চ ল'ম আৰু বাকী তুমি পঢ়া শুনাৰ উপৰিও অন্যান্য কিবা কিবি কৰিছিলা নহয়? তুমি কি ভাল লাগে তোমাৰ হবি কিহত? মানে মই বাকী একো কৰা নাই, মানে ঘৰতে গান চান গাই থাকোঁ। অঁ, তুমি গান গাইছিলা আকৌ? মানে এনে মঞ্চত গোৱা নাই, এনে ঘৰতে আৰু। এটা গান গোৱাচোন। নাই, এতিয়া মোৰ এটা লাইন গোৱা। নাই এটা মাত্ৰ নাই এটা কলি এটা গোৱা তুমি, গানৰ কলি এটা গোৱা। ভাঙি আছে আজি নোৱাৰিম একদম। ভাঙিবলৈ এইটোতো আৰু মই নিউজ লাইভৰ পৰ্দাত বাজিবলৈ নলওঁ নহয়। হা, ৰং চেনেলৰ পৰ্দাত নালাগে নহয় মোক, মোৰ মোবাইলতে থাকি যাব। তুমি এটা গাই দিয়া, এটা কলি। একদম নোৱাৰিম। এটা গোৱা। অঁ, মই অকণমান সৰুকৈ গোৱা, একাষাৰ গাই দিয়া, গোৱা অকণমান গোৱা। আজি বিশেষ দিন, কাৰণ মেট্ৰিক পৰীক্ষা তুমি ৰিজাল্ট এদিনেই দিলে আৰু তোমাৰ জীৱনত, দ্বিতীয়বাৰ নিদিয়ে আৰু। আজি যে মেট্ৰিকৰ ৰিজাল্ট দিলে, আজিয়ে দিলে তোমাৰ জীৱনত। আৰু দিব জানো নে আকৌ দিবা? অহাবাৰ দিবা নি মেট্ৰিক? আৰু নিদিয়ে নহয়? ঠিক আছে, আজিও গাই দিয়া এটা। একদম মাতটো ভাঙি আছে। হয় নেকি? অঁ, নালাগে দিয়া, নালাগে। বেলেগ কিবা ক'বা নেকি আৰু? মানে অসমবাসীৰ কাৰণে কিবা এটা কোৱা। কি ক'ম আৰু? হা, কাঞ্চন নগৰৰ ল'ৰা ছোৱালীবোৰৰ কাৰণে কোৱা, তোমাৰ ভাইটি ভণ্টিবোৰে কি কৰিব লাগে, কেনেকৈ পঢ়িব লাগে? সিহঁতে আগন্তুক জীৱনত যাতে সফল হয়, মানে নিজৰ জীৱনত যাতে সফল হয়, তাৰে কামনা কৰিলোঁ। তোমাৰ নিচিনা ভাল ৰিজাল্ট কৰিবলৈ কিমান পঢ়িব লাগিব? মোতকৈ বেছি ভাল হওক সিহঁতৰ। কিমান পঢ়া শুনা কৰিব লাগে, কিমান ঘণ্টা পঢ়িব লাগে, এনেকুৱা কথা আছে নেকি? কথা নাই, যেতিয়াই মানে নিজৰ লগত কথা আৰু যেতিয়াই মানে যি মন যায় সেই পঢ়িব লাগে আৰু। মানে বা এনেকুৱা ধৰি লোৱা টাইম বা এইখিনিলৈকে মই পঢ়িবই লাগিব এনেকুৱা নহয়। নিজে পঢ়ি যিখিনি পায় আৰু সেইখিনিয়ে।